কোকৰাঝাৰ জিলাৰ চিটলা অঞ্চলত কিছুদিন পূৰ্বে এটা ভূমিকেন্দ্ৰিক সংঘাত হৈছিল আৰু এই সংঘাতত কিছু লোক আহত হৈছিল। এই ঘটনাক আমি নেমচৰ ফালৰ পৰা গৰিহণা দিছিলোঁ আৰু ধিক্কাৰ জনাইছোঁ। যিসকল লোক আহত হৈছিল উক্ত ঘটনাত আমি তেওঁলোকৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ। এই ঘটনাৰ এটা স্থায়ী সমাধান নোহোৱাত বা কোনো এটা আলোচনাৰ মেজলৈ নাহাত পূৰ্বেই চাওক যোৱাকালি বিটিআৰৰ ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াই ওদালগুৰি জিলাৰ বৰঝাৰলৈ আহিছিলে আৰু বৰঝাৰত আহি তেওঁ ইছলাম ধৰ্মী লোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা কৈ গৈছে। ইছলাম ধৰ্মী লোকসকলৰ অসমত দাদাগিৰি বাঢ়িছে, অন্য জাতি জনগোষ্ঠীৰ ভূমি কাঢ়ি লৈছে, অন্য জাতি জনগোষ্ঠীৰ নাৰীসকলক অত্যাচাৰ কৰিছে। এই সমগ্ৰ ঘটনাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ আৰু এই কথাখিনি তেওঁৰ ব্যক্তিগত কথা বুলি আমি ভাবি লৈছোঁ। কিন্তু এতিয়া আচল কথা হ'ল যে অৰূপ কুমাৰ দে ডাঙৰীয়াই কি কাৰণত, কাৰ স্বাৰ্থত অসমৰ ইছলাম ধৰ্মী লোকসকলৰ বিৰুদ্ধে বিভিন্ন কথা গাই ফুৰিছে, তেওঁ হিন্দু মুছলমানৰ মাজত এটা সংঘাত লগাব বিচাৰিছে। ইয়াত কাৰ স্বাৰ্থ আছে, ইয়াৰ কোন জড়িত আছে, আমি ইয়াৰ সমগ্ৰ ঘটনাৰ আমি তদন্ত দাবী কৰিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে বিটিআৰৰ যি উগ্ৰ সাম্প্ৰদায়িক ইএম তেওঁক আইনৰ আওতালৈ আনিব লাগে আৰু তেওঁক আইনগতভাৱে শাস্তি দিব লাগে। লগতে তেওঁৰ যিটো বিটিচিৰ সদস্যপদ আছে এই সদস্যপদ কৰ্তন কৰিব লাগে। অন্যথা তেওঁ অসমত বা বিটিআৰত হিন্দু মুছলমানৰ মাজত এটা ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব। কাৰণ এওঁৰ কথাবোৰ নীতিৰ বাহিৰত আৰু বিটিআৰ চুক্তিৰ বাহিৰত। কাৰণ শেহতীয়াকৈ বিটিআৰ চুক্তি হ'ল যে অসমত যি বিটিআৰ অঞ্চল আছে তাত আৰু অশান্তি নহয়, সকলো শান্তি সম্প্ৰীতিৰে বসবাস কৰিব। কিন্তু বিটিআৰ চুক্তিৰ পিছত সকলো জাতি জনগোষ্ঠীৰ লোক বৰ্তমান শান্তিত থকাৰ পিছতো বিটিআৰ চুক্তি ভংগ কৰি অৰূপ কুমাৰ দে ডাঙৰীয়াই আবুল তাবুল বকিব ধৰিছে। আৰু ইয়াৰ পৰাও এটা কথা ধাৰণা হয় যে অৰূপ কুমাৰ দে ডাঙৰীয়া মানসিক বিকাৰগ্ৰস্ত হৈছে, তেওঁ মাথা পাগল হৈ গৈছে বুলি আমাৰ এটা ধাৰণা হৈছে। আৰু মই তেওঁক এটা উপদেশ দিম যে অৰূপ কুমাৰ দে ডাঙৰীয়া তেজপুৰ মানসিক চিকিৎসালয়ত ভৰ্তি হ'ব লাগে আৰু তেওঁৰ মগজুৰ ট্ৰিটমেণ্ট ল'ব লাগে। ইয়াৰ বাবদ যদি তেওঁৰ ধন নাই, এই ধন আমি অসমৰ মুছলমান ৰাইজৰ পৰা অৰূপ কুমাৰ দেক নেমচুৱে ধন সংগ্ৰহ কৰি তেওঁক তেওঁৰ মগজু ঠিক কৰিবলৈ নেমচুৱে সহায় কৰিব।